51 সংখ্যক বিদ্যালয় সপ্তাহ আজি মুকলি সভাৰ সন্মানীয় সভাপতি তথা এই বিদ্যালয়ৰ অধ্যক্ষা বাইদেউ, মঞ্চত উপস্থিত মোৰ অতি শ্ৰদ্ধেয় নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নজমুল স্যার, মঞ্চত উপস্থিত এই বিদ্যালয়ের অবসরপ্রাপ্ত শিক্ষক প্রধান শিক্ষক সম্মানীয় আব্দুল মজিদ স্যার, মঞ্চত উপস্থিত KIK মেমোরিয়াল হাই স্কুলের অধ্যক্ষ ডাঙরিয়া, মঞ্চত উপস্থিত আমার কলেজিয়েট গার্লস হাই স্কুলের প্রধান শিক্ষক ডাঙরিয়া, কাদম হাই স্কুলের সম্মানীয় শিক্ষক আব্দুল আওয়াল সাহাব, বিদ্যালয় পরিচালনা সমিতির সভাপতি শহীদুল ইসলাম সাহাব আৰু মঞ্চত উপস্থিত সম্মানীয় অতিথিসকল, মৰমৰ ছাত্ৰ ছাত্ৰীৰ গাৰ্জেনসকল, যুৱক বন্ধুসকল, আপোনালোকৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। মই বেছি সময় নষ্ট নকৰোঁ, সংক্ষিপ্তে কিছু আলোচনা কৰি মোৰ আলোচনা শেষ কৰাৰ চেষ্টা কৰিম। KK পাঠক আমাৰ সকলোৰে অতি আপোন বিদ্যালয়। বৃহত্তৰ কলগাছি অঞ্চলৰ ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়িবলৈ আহে। শিক্ষক বন্ধু বান্ধৱীসকলে পাঠদান কৰে আৰু আমাৰ এই বিদ্যালয়টা সুনাম আছে। আজি আমি চাই থাকোঁতে 49 বছৰ আমি অতিক্ৰম কৰিলোঁ। মোৰে দুৰ্ভাগ্য, মই এই বিদ্যালয়ৰ ছাত্ৰ নাছিলোঁ। কলগাছিয়াৰ সন্তান হৈও তেতিয়া একমাত্ৰ কলগাছিয়াৰ হাইস্কুল আছিল KK পাঠক। তো মই যিহেতু কম বয়সতে প্ৰাইমাৰী বিদ্যালয় শিক্ষা সামৰি মাদ্ৰাছা এডুকেশ্যনৰ কাৰণে মই মাদ্ৰাছালৈ যাওঁ, সেইকাৰণে মোৰ মাজৰ স্কুলিংখিনি কলগাছিয়াত হোৱা নাছিল। বৰঞ্চ মই যদি ক'ব যাওঁ ক্লাছ 7ৰ পিছত MA ক্লাছৰ আগত মাজৰে যিমান ক্লাছ আছে মই কোনো শিক্ষকৰ সন্মুখত বহা নাই। স্কুল কলেজত কথা কৈছোঁ। মই পৰীক্ষা দিছোঁ, পাছ কৰিছোঁ, চাৰ্টিফিকেট মোৰ ওচৰত আছে, কিন্তু স্কুলিং আৰু কলেজিং আফটাৰ 7 বিফৰ MA মোৰ এই মাজৰ সময়খিনি